আৰু আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত এবাৰ দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে হাতত স্মাৰ্ট মিটাৰ আৰু লেম্প লৈ এবাৰ অখিল গগৈয়ে সাব্যস্ত কৰিছে অভিনৱ প্ৰতিবাদ আৰু লগতে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে সদনৰ মঞ্চত তেওঁ কি কৈছে বিস্তৃত তথ্য লৈ অহাৰ চেষ্টা কৰিছে আৰু চলি আছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন সদনৰ মজিয়াত এবাৰ উত্তপ্ত কণ্ঠ দেখিবলৈ পোৱা গৈছে অখিল গগৈ আৰু স্মাৰ্ট মিটাৰ আৰু এপিডিচিএলক লৈ এবাৰ সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু লগতে তেওঁ কৈছে যে আজি আমি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু স্মাৰ্ট মিটাৰৰ বিষয়টো আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে তেওঁ দাবী জনাইছে আৰু লগতে তেওঁ কৈছে যে সদনৰ ভিতৰত বিৰোধী দলে সাব্যস্ত কৰিছে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বুলি তেওঁ উল্লেখ কৰিছে আৰু তেওঁ কৈছে যে স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰিব লাগে আৰু লুণ্ঠনৰ উপযুক্ত এতিয়া প্ৰমাণ দিছোঁ গতিকে মুখ্যমন্ত্ৰীৰ দায়িত্ব যে স্মাৰ্ট মিটাৰ বন্ধ কৰি দিব লাগে অসমত গতিকে অসমৰ ৰাজ্যক স্মাৰ্ট মিটাৰ দিব নালাগে এইধৰণে কেইবাটাও তেওঁ সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰ আৰু এপিডিচিএলক লৈ এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে আক্ৰমণাত্মক হৈ পৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ বিধায়কগৰাকীক আৰু লগতে তেওঁ দেখিবলৈ পোৱা গৈছে যে হাতত স্মাৰ্ট মিটাৰ আৰু লেম্প লৈ তেওঁ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ কৈছে যে স্মাৰ্ট মিটাৰৰ যি লুণ্ঠন সেই লুণ্ঠন এতিয়া বন্ধ হ'ব লাগে আৰু সমান্তৰালকৈ তেওঁ কৈছে যে লুণ্ঠনক লৈ যিহেতুকে আমি উপযুক্ত প্ৰমাণ দিছোঁ গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব যে স্মাৰ্ট মিটাৰ বন্ধ কৰি দিব লাগে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰি দিব লাগে অসমৰ ৰাইজক স্মাৰ্ট মিটাৰ দিব নালাগে আৰু তেওঁ কৈছে যে এই লুণ্ঠন স্মাৰ্ট মিটাৰক লৈ যি লুণ্ঠন বা বিসংগতি সেই বিসংগতি আমি কোনোপধ্যে বা কেতিয়াও আমি মানি নলওঁ এইদৰে কেইবাটাও তেওঁ এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত কিছু ভাষ্য আছে দৰ্শকসকলে এটা হ'ল স্মাৰ্ট মিটাৰ আপোনালোকে সকলোৱে জানে যে আমি CPIM ৰাইজৰ দল আমি একেলগতে কংগ্ৰেছ দলৰ লগত একেলগতে আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আমি নিজে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰ্ট মিটাৰৰ বিষয়টো আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰূপে আলোচনা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ সদনৰ ভিতৰত আমি একেলগতে প্ৰতিবাদ কৰিলোঁ আটাইকেইটা বিৰোধী দলে প্ৰতিবাদ কৰিলোঁ যে স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰ লুণ্ঠন বন্ধ কৰক ইতিমধ্যে মই স্মাৰ্ট মিটাৰে কেনেকৈ লুণ্ঠন কৰিছে তাৰ উপযুক্ত প্ৰমাণ দি দিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যোৱা বছৰৰ একেমাহৰ বিল দিয়ক আৰু এই বছৰৰ একেমাহৰ বিল দিয়ক যদি বেছি থাকে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বেয়া বুলি ক'ম মই নিজে দেখুৱাই দিলোঁ আপোনালোকক যোৱা বছৰৰ বিলো দেখুৱাই দিলোঁ এই বছৰৰ বিলো দেখুৱাই দিলোঁ গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল যে স্মাৰ্ট মিটাৰ বন্ধ কৰি দিব লাগে অসমত আমাক স্মাৰ্ট মিটাৰ নালাগে অসমৰ ৰাইজক স্মাৰ্ট মিটাৰৰ জৰিয়তে যিধৰণে লুণ্ঠন কৰিছে এইটো আমি কেতিয়াও মানি নলওঁ ৰাইজৰ দলে মানি নলয় CPIM দলে মানি নলয় কংগ্ৰেছ দলে মানি নলয় কোনেও আমি মানি নলওঁ বুলি ইতিমধ্যে ঘোষণা কৰিছোঁ গতিকে স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আজি আমি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাই নহয় লগতে আমি সভা বৰ্জন কৰিছোঁ আজি বিধানসভা বৰ্জন কৰি ওলাই আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ